নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, চৰকাৰী পকী ঘৰক লৈ বৃহৎ ঘোষণা। মাত্ৰ 3বিধ নথি থাকিলেই আপুনি পাব চৰকাৰী পকী ঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী পকী ঘৰ পোৱা নাই, তেন্তে এতিয়াই সাজু কৰক নথিপত্ৰ। কি কি নথিপত্ৰ লাগিব আৰু কেনেকৈ আপুনি চৰকাৰী পকী ঘৰ পাব, চাওঁ আহক। চৰকাৰী পকী ঘৰ এতিয়ালৈকে আপুনি লাভ কৰা নাই নেকি? নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব PMAY ঘৰ। আহি গ'ল PMAY 2.0। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। নতুনকৈ ৰাজ্যত 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকী ঘৰ। আৰু চৰকাৰী পকী ঘৰ লাভ কৰিবলৈ বা পাবলৈ অতি শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। কি কি নথিপত্ৰ আপোনাক লাগিব, চাওঁ আহক। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংকৰ একাউণ্ট থাকিলেই আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। এইসমূহ নথিপত্ৰ যোগাৰ কৰি আপুনি আজিয়েই যোগাযোগ কৰক আপোনাৰ ওচৰৰ পঞ্চায়ত কাৰ্যালয়ত। সামাজিক মাধ্যম যোগে ৰাজ্যবাসীলৈ এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বিধায়ক অখিল গগৈৰ নিৰাপত্তা বৃদ্ধি। হঠাৎ বৃদ্ধি কৰা হ'ল বিধায়ক অখিল গগৈৰ নিৰাপত্তা। 11জনকৈ বৃদ্ধি কৰা হ'ল অখিল গগৈৰ নিৰাপত্তাৰক্ষী। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। এতিয়াৰ পৰা অখিল গগৈৰ লগত থাকিব এস্কৰ্ট গাড়ী। নিয়োজিত হ'ব 8গৰাকী অতিৰিক্ত আৰক্ষী। কটকটীয়া কৰা হৈছে বিধায়ক অখিল গগৈৰ নিৰাপত্তা ব্যৱস্থা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকলৈ জৰুৰী খবৰ। অতি শীঘ্ৰে ৰাজ্যৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। আৰু 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ শীঘ্ৰেই কৰক এই কাম, অন্যথা নাপাব পৰৱৰ্তী কিস্তিৰ ধন। কি কাম কৰিব লাগিব আৰু কেনেকৈ কৰিব, চাওঁ আহক। PM কিষাণৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। PM কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰা সকলৰ বাবে জৰুৰী নিৰ্দেশনা জাৰি। PM কিষাণৰ 22 নং কিস্তিৰ ধন লাভ কৰা সকললৈ বিশেষ জাননী। 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ শীঘ্ৰেই কৰক এই কাম। শীঘ্ৰেই eKYC নকৰিলে আপুনি নাপাব পৰৱৰ্তী কিস্তিৰ ধন, অৰ্থাৎ 23 নম্বৰ কিস্তিৰ ধন নাপাব। ৰাজ্যৰ কেইবাখনো জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে জাৰি কৰিছে এই জাননী। সময়মতে eKYC সম্পন্ন নকৰিলে বঞ্চিত হ'ব পৰৱৰ্তী কিস্তিৰ ধন লাভৰ পৰা। আৰু আজিয়ে আপোনাৰ নিকটতম CSC কেন্দ্ৰলৈ গৈ কৰি লওক eKYC। অৱশ্যে পূৰ্বে eKYC সম্পন্ন কৰা সকলে এতিয়া পুনৰ কৰিব নালাগে eKYC। এই সন্দৰ্ভত অধিক জানিবলৈ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগৰ আহ্বান জনোৱা হৈছে। লগতে কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়ক আৰু কৃষি সখীৰ সৈতেও কৰিব পাৰে যোগাযোগ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিশ্বৰ প্ৰথমজন ট্ৰিলিয়নাৰ হৈ পৰিল ইলন মাস্ক। স্পেচ এক্সৰ ঐতিহাসিক IPO মুকলি হোৱাৰ লগে লগে ইলন মাস্কৰ মুঠ সম্পত্তিৰ মূল্য $1.1 ট্ৰিলিয়ন হৈছেগৈ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় 91 লাখ কোটি টকাৰো অধিক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণ আক্ৰমণৰ পৰা পিছ হুকিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ঘোষণা, শান্তি চুক্তি হ'বলৈ গৈ আছে ইৰাণৰ সৈতে। ইফালে ট্ৰাম্পৰ ঘোষণাৰ বিপৰীত ভাষ্য ইৰাণৰ। ভাবুকি দিও ইৰাণ আক্ৰমণৰ পৰা পিছ হুকিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ঘোষণা, শান্তি চুক্তি হ'বলৈ গৈ আছে ইৰাণৰ সৈতে। শান্তি চুক্তিৰ চূড়ান্ত বিন্দুত ইৰাণে অনুমোদন জনোৱা বুলি ঘোষণা মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্পৰ। ইৰাণৰ সৰ্বোচ্চ নেতা মোস্তফা খামেনিয়ে অনুমোদন জনোৱা বুলি দাবী ট্ৰাম্পৰ। যিহেতু ইৰাণে শান্তি চুক্তি মানি লৈছে, গতিকে আক্ৰমণ নহয়।
এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। অভিল অফিসত সাংবাদিকৰ আগত এই ঘোষণা কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে। ইফালে ট্ৰাম্পৰ ঘোষণাৰ বিপৰীত ভাষ্য প্ৰকাশ কৰিলে ইৰাণৰ বিদেশ মন্ত্ৰণালয়ে। ইৰাণে স্পষ্ট কৰি দিছে যে এতিয়াও চূড়ান্ত হোৱা নাই চুক্তিৰ বাক্য, শান্তি চুক্তিৰ বাক্য এতিয়াও চূড়ান্ত হোৱা নাই। ইৰাণৰ বাবে পাৰ হৈ যোৱা নিশাটো কঠিন হ'ব বুলি সকীয়াইছিল ট্ৰাম্পে। নিশাৰ ভাগত আমেৰিকান সেনাই ইৰাণ আক্ৰমণৰ ভাবুকি দিছিল মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্পে। আৰু ট্ৰাম্পৰ এনে ভাবুকিৰ পৰিপ্ৰেক্ষিতত পশ্চিম এছিয়াত বৃদ্ধি পাইছিল উত্তেজনা। আজি নিশাৰ ভাগলৈ অধিক জটিল হ'ব পাৰে পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ, অসম তথা উত্তৰ পূববাসীলৈ ভাল খবৰ। উত্তৰ পূবৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ'ব সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আপস্পা। উত্তৰ পূবৰ এখন দুখন ৰাজ্যক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আপস্পা। এই বৃহৎ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। উত্তৰ পূব ভাৰতৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আগন্তুক এবছৰৰ ভিতৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আপস্পা কাৰ্যকৰীভাৱে প্ৰত্যাহাৰ কৰা সম্ভৱ হ'ব পাৰে। তেওঁ দাবী কৰে যে বৰ্তমানৰ পৰিস্থিতিত মাত্ৰ এখন বা দুখন ৰাজ্যৰ বাহিৰে সমগ্ৰ উত্তৰ পূব অঞ্চলক আপস্পা মুক্ত কৰিব পৰা যাব। এই মন্তব্যৰ পিছত এই বিতৰ্কিত আইনখন আৰু উত্তৰ পূব ভাৰতৰ নিৰাপত্তা পৰিস্থিতিৰ পৰিৱৰ্তন পুনৰ আলোচনাৰ মাজলৈ আহিছে। অমিত শ্বাহে এই সন্দৰ্ভত কয় যে যোৱা এটা দশকত উত্তৰ পূব ভাৰতত শান্তি আৰু স্থিতিশীলতা প্ৰতিষ্ঠা কৰাত যথেষ্ট সফলতা লাভ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ধাৰাবাহিক পদক্ষেপ, নিৰাপত্তা বাহিনীৰ ফলপ্ৰসূ ভূমিকা আৰু বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ বাবে হিংসাৰ ঘটনা বহু পৰিমাণে হ্ৰাস পাইছে আৰু সেইবাবেই আপস্পাৰ পৰিসৰ ক্ৰমান্বয়ে সংকুচিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ মতে বৰ্তমান উত্তৰ পূব ভাৰতৰ ৮০%তকৈ অধিক অঞ্চল ইতিমধ্যে আপস্পাৰ পৰিসৰৰ পৰা ওলাই আহিছে। নিৰাপত্তাজনিত কাৰণত এসময়ত অতি স্পৰ্শকাতৰ বুলি গণ্য কৰা অঞ্চলসমূহত পৰিস্থিতি উন্নত হৈছে। ফলত সাধাৰণ মানুহৰ জীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাই নহয়, বিনিয়োগ, পৰ্যটন আৰু আন্তঃগাঁথনি উন্নয়নৰ পথ সহজ হৈ পৰিছে। ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ শান্তিক বিশেষ গুৰুত্ব দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি এই সময়ছোৱাত উগ্ৰপন্থী আক্ৰমণ, নিৰাপত্তা বাহিনীক আক্ৰমণ আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাৰ জৰিয়তে কেইবাখনো শান্তি চুক্তি স্বাক্ষৰিত হৈছে, যিয়ে দীৰ্ঘম্যাদীভাৱে স্থিতিশীলতা অনাত সহায় কৰিছে। আৰু ইতিমধ্যে কেইবাখনো ৰাজ্যত আপস্পা প্ৰত্যাহাৰৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০১৫ চনত ত্ৰিপুৰাৰ পৰা এই আইন সম্পূৰ্ণৰূপে বাতিল কৰা হয়। তাৰ পিছত ২০১৮ চনত মেঘালয় আপস্পা মুক্ত হয়। বৰ্তমান অসম, নাগালেণ্ড আৰু মণিপুৰৰ বৃহৎ অঞ্চলৰ পৰা এই আইন প্ৰয়োগত বাধা আৰোপ কৰা হৈছে। যদিও কিছুমান স্পৰ্শকাতৰ ক্ষেত্ৰত এই আইনখন এতিয়াও বলবৎ হৈ আছে, তথাপিও ইয়াৰ পৰিসৰ পূৰ্বতকৈ বহু কম। দীৰ্ঘদিন ধৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আহিছে এই আপস্পা। এই আইনত নিৰাপত্তা বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে, য'ত আছে গ্ৰেপ্তাৰী, তালাচী আৰু প্ৰয়োজন হ'লে বল প্ৰয়োগৰ অধিকাৰ। সমৰ্থকসকলৰ মতে এই আইনখনে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। আনহাতে মানৱ অধিকাৰ সংগঠনসমূহে দাবী কৰে যে এই আইনৰ অপব্যৱহাৰৰ বহু অভিযোগ উত্থাপন হৈছে। সেয়ে নিৰাপত্তা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে দীৰ্ঘদিন ধৰি ইয়াৰ প্ৰত্যাহাৰৰ দাবী প্ৰবল হৈ আহিছে। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শেহতীয়া মন্তব্যই সেই দাবীক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁ স্পষ্ট কৰি দিছে যে কেন্দ্ৰৰ লক্ষ্য উত্তৰ পূব ভাৰতত স্থায়ী শান্তি স্থাপন আৰু এনে পৰিস্থিতিৰ সৃষ্টি কৰা য'ত আপস্পাৰ দৰে বিশেষ আইনৰ আৰু প্ৰয়োজন নহ'ব। আগন্তুক এবছৰত যদি নিৰাপত্তা পৰিস্থিতি অনুকূল হয়, তেন্তে এই আইনখন বৃহত্তৰ অংশৰ পৰা প্ৰত্যাহাৰ কৰা সম্ভৱ হ'ব বুলিও আশা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ৯গৰাকী সন্দেহযুক্ত বাংলাদেশীক আটক।
গুৱাহাটী ৰেল ষ্টেচনৰ পৰা আটক কৰা হৈছে সন্দেহযুক্ত এই লোককেইজনক। শিলচৰ গুৱাহাটী এক্সপ্ৰেছ যোগে গুৱাহাটীলৈ আহিছিল এই দলটো। এই দলটোত আছে 6 গৰাকী পুৰুষ, এগৰাকী মহিলাসহ 2টা শিশু। কোনো বৈধ পৰিচয় পত্ৰ এতিয়ালৈকে দেখুৱাব পৰা নাই এই দলটোৱে। কাছাৰৰ অসম বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশৰ সন্দেহ আৰু সম্প্ৰতি পল্টন বজাৰ আৰক্ষীৰ জিম্মাত আছে এই লোককেইজন।